নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰংপতি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, আজি যিটো ইনকিউবেটৰ মেচিন দেখা পাই আছে আপোনালোকে চেকিং কৰা হৈ আছে। তো ইনকিউবেটৰ মেচিনখন বৰ্তমান মই লৈ গৈ আছোঁ ৰৌতা, বাইকেৰে লৈ যাম। যিহেতু যোৱাকালি বাইদেউজনীয়ে ওদালগুৰিৰ পৰা অৰ্ডাৰ কৰিছিলে, যোৱাকালি ৰাতিয়ে ফুল পে'মেণ্ট কৰি দিছিলে। এতিয়া ধুনীয়াকৈ মই চেক টেক কৰি তাৰপিছত বাইকেৰে বান্ধি লৈ যাম ৰৌতালৈকে। তো আপোনালোকে এই ভিডিঅ'টো একেলগে চাই থাকক। আৰু এই ভিডিঅ'টো মই আপোনালোকক কথা এটা কৈ দিওঁ, সেইটো হ'ল যোৱাকালি আগদিনা যিটো ভিডিঅ' আপোনালোকে চাইছে যে মই এটা হোমমেড ইনকিউবেটৰ মেচিন পঠাইছিলোঁ তেজপুৰ, আৰু লগতে কেইটামান জাপানিজ বেন্থামৰ পোৱালি পঠাইছিলোঁ হোজাই দবকা। তো তেজপুৰলৈকে যিটো ইনকিউবেটৰ মেচিন পঠাইছিলোঁ, যিজন দাদা লোৱাৰ কথা আছিলে, কেছ অন ডেলিভাৰী আছিলে মেচিনখন। তো যিজন দাদাৰ লোৱাৰ কথা আছিলে, সেই দাদাজনে বহুত এটা ডাঙৰ ঘটনা ঘটাইছে মোৰ লগত। সেইকাৰণে আপোনালোকক কওঁ যে মই আগতীয়াকৈ ফুল পে'মেণ্ট নোলোৱাকৈ বৰ্তমান এই মেচিন হওক বা পোৱালি হওক ডেলিভাৰী নিদিওঁ। তো কেছ অন ডেলিভাৰী আছিলে, কিন্তু ভবা নাছিলোঁ যে দাদাজনে এনেকুৱা কৰিব। তো যোৱা বছৰ দাদাজনে লৈছিলে মোৰ পৰা ইনকিউবেটাৰ। মই দাদাজনৰ ঘৰো বাৰু চিনি পাওঁ, তেজপুৰ দোলাবাৰী অলপ ইফালে আহিব লাগে। তো ঘৰলৈকে যাই পিনি পিছত মেচিনটো ধুনীয়াকৈ বুজাই ফিটিং কৰি দি আহিছোঁ, যোৱা বাৰৰ কথা এইটো। তো এইবাৰো ধুনীয়াকৈ যিহেতু দাদাজনে কল কৰিছে, মই ধুনীয়াকৈ মেচিনখনো ৰাতিপুৱা বাছত উঠাই দিছোঁ, বলেৰ' বাছত, আপোনালোকে ভিডিঅ'টো দেখাই পাইছে। তো এই মেচিনখনটো গৈ পালে আপোনাৰ তেজপুৰ দোলাবাৰী। তো যেতিয়া ঠেলামাৰা পাইছে, দাদাজনে কল কৰিছে, কৰাৰ পিছত কয় যে বাছ ড্ৰাইভাৰক সুধিছে যে ক'ত আছে, তাৰপিছত ক'লে যে ঠেলামাৰো পাইছোঁ। তাৰপিছত বাছ ড্ৰাইভাৰজনে বাৰে বাৰে কল কৰি আছে, মোবাইলটো ছুইচ অফ আছে, মোবাইল ছুইচ অফ। তাৰপিছত বাছ ড্ৰাইভাৰে কি কৰিব, এই মেচিনখন আকৌ হোজাই লৈ যাব নেকি, যিহেতু বাছখন হোজাইলৈকে যায়। তাৰপিছত কি কৰিলে, এই মেচিনখন তেজপুৰ কাউণ্টাৰত ৰাখি থৈ গ'ল। তাৰপিছত দাদাজনক মই আবেলি ফোন কৰিছোঁ, পইচা দিছে না নাই এইটো কাৰণে। তাৰপিছত দাদাজনে কয় যে নাই, মইতো মেচিনখন ৰিচিভ কৰা নাই, অলপ পিছতে কৰি আছোঁ, মোবাইলটো ছুইচ অফ আছিল, সেইকাৰণে ফোনটো ৰিচিভ কৰিব পৰা নাই। অলপ পিছতে যাই পিনি কাউণ্টাৰৰ পৰা লৈ আহিছোঁ। এইটো হ'ল আবেলি টাইমৰ কথা, ঠিক আছে, 3-4টা মানৰ কথা। তাৰপিছত ক'লে এনেকুৱাকৈ, ঠিক আছে আপুনি ৰিচিভ কৰাৰ পিছত মোক জনাব। কাৰণ মই এটা বস্তু পঠোৱাৰ পিছত, অকল মই বুলি নহয় আপোনালোকেও যদি এটা বস্তু গাড়ীৰে পঠায় কিমান এটা টেনশ্যনত থাকে, এইটো আমিহে বুজি পাওঁ। যিসকলে পঠায় গাড়ীৰে কিবা এটা বস্তু, সেইসকলেহে গম পায় যে কেনেকুৱা এটা টেনশ্যনত থাকিব লগা হয়। বস্তুখন পাইছে না নাই, তো ধুনীয়াকৈ পাইছে না নাই, সেইটো টেনশ্যনত থাকিব লগা হয়। তাৰপিছত ধুনীয়াকৈ পঠালোঁ, কাউণ্টাৰতো বস্তুটো ৰ'লে মেচিনখন। তাৰপিছত দাদাজনক ৰাতি ফোন কৰি আছোঁ যে আপুনি পাইছে না নাই মেচিনখন। মইতো ঘৰত নাই, তো মইতো নগাঁও আছোঁ বোলে। নগাঁও আছোঁ, মইতো ঘৰত নাই। মই ঘৰত নাই, এইটো কোন ধৰণৰ কথা কয়। আপুনি কৈছে যে মই গৈ আছোঁ অলপ পিছতে মেচিনখন আনিবৰ কাৰণে, এতিয়া তেজপুৰ নগাঁও গৈ পাইছে আপুনি, এইটো কোন ধৰণৰ কথা কয়। আপোনাৰ যদি মেচিনখন নালাগে তেতিয়াহ'লে আগতে ক'ব লাগিছিল। যদি দাদাজনৰ ঘৰ মই চিনি নাপাওঁ, এতিয়া আপোনালোকে কওকচোন, মই এটা ইনকিউবেটৰ মেচিনটো পঠাই দিছোঁ, তাতে আপোনাৰ এটা দিন পূৰাই এই কাউণ্টাৰতে পৰি থাকিল এই মেচিনখন। এতিয়া মোৰ ইয়াৰ পৰা তেজপুৰ যোৱা অহাৰ ভাড়া প্ৰায় আপোনাৰ 300 টকা। তো এই 300 টকা দি আকৌ এই মেচিনখন অনাত কিমান যাব, আপোনালোকে নিজে কওকচোন। ভাগ্য ভাল, মোৰ তেজপুৰ দোলাবাৰী এজন দাদা আছে, খুবেই ভাল চিনাকি। তাৰপিছত দাদাজনক ক'লোঁ, তাৰপিছত দাদাজনে কাউণ্টাৰৰ পৰা মেচিনখন তাৰ ঘৰত লৈ গ'ল। তো আৰু যিজন দাদা লোৱাৰ কথা আছিলে, সেই দাদাজনে ফোনে নুঠায়, আজি 2 দিন হৈ গ'ল ফোন নুঠায়, কল কৰোঁ ফোনে নুঠায়। তো এনেকুৱা ধৰণৰ মানুহ আছে, কিছুমান মানুহ, চবেই নহয়, এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ ঘাটিয়া মানুহ আছে না এই পৃথিৱীত। কাৰ মনত কি আছে আপুনি ধৰিবই নোৱাৰিব। বহুত খাতৰা লেভেলৰ মানুহ আছে। তো বেয়া নাপাব আপোনালোকে, কিন্তু মোৰ বহুত বেয়া লাগিছে। এই এনেকুৱা ধৰণৰ মানুহ কিছুমান পাওঁ আমি এইটো লাইনত। সেইকাৰণে এজনৰ কাৰণে চবৰ লগতে তেনেকুৱা কৰিব লগা হয় আমাৰ। আপোনালোকেওতো বিশ্বাস নকৰে যে দাদা কেছ অন ডেলিভাৰী কৰি দিব, আমিতো পে'মেণ্ট কৰি দিম, আমিতো পে'মেণ্ট মাৰি নলওঁ, আপুনিতো বস্তুটো দিয়াৰ লগে লগে পইচাটো দি দিম। আপোনালোকে কয়, আপোনালোকৰ কথাটো মই বুজি পাওঁ, কিন্তু চবেইতো তেনেকুৱা নহয় না। এনেকুৱা অৱস্থা কৰিলে চাওকচোন, কেনেকুৱা 12টা বজাইছে মোক।
তো ভাগ্য ভাল, দাদাজন মোৰ চিনাকি আছিল কাৰণে দোলাবাৰীত, তাৰপিছত সেই দাদাজনে ধুনীয়াকৈ ইমান, তাৰ ঘৰো প্ৰায় দোলাবাৰীৰ পৰা 4 কিলোমিটাৰ দূৰ, তাৰ পৰা আহি মেচিনখন তাৰপিছত তাৰ ঘৰলৈকে লৈ গৈছে। মেচিনখন ধুনীয়াকৈ ছেভে আছে। যদি তেজপুৰৰ পৰা বা আশে পাশে যদি কোনোবা চাই আছে, তেজপুৰ ঢেকীয়াজুলি বা ধৰি লওক নগাঁও ছাইডত, তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, তাৰ পৰাই মই মানে মেচিনখন পঠাই দিম। যদি কোনোবা চাই আছে তেজপুৰৰ পৰা, ল'ব পাৰে, ধুনীয়াকৈ পেকেজিং কৰাই আছে। তো মেচিনখন আপোনালোকৰ লাগিলে ল'ব পাৰে, হোমমেড ইনকুবেটৰ মেচিন, ঠিক আছে। এই দাদাজনৰ ঘৰত আছে। তো এইটো হ'ল ঘটনা। তো যিকি নহওক, ভিডিঅ'টো বেছি লং হৈ গৈ আছে, মই আপোনালোকক দেখাই আছোঁ। ইয়াতে চেক কৰা হৈ আছে, যিহেতু মেচিনখন পঠোৱাৰ আগতে মই চেক কৰি দিওঁ গোটেইখিনি। আৰু ইয়াতে আপোনাৰ 10টামান আছে মেচিন। এইটো লৈ আজি চাগে আপোনাৰ 8 নম্বৰ হ'ব। 8 নম্বৰ ডেলিভাৰী হ'লে হয়, কিন্তু সেই মেচিনটোতো এতিয়ালৈকে লোৱা নাই না দাদাজনে, ফোনে নুঠায়। তো সেইটো যদি আপোনালোকৰ কাৰোবাৰ লাগে তেতিয়াহ'লে ল'ব পাৰে। তো এই ইনকুবেটৰ মেচিনটো পঠাই আছোঁ ৰৌতা। তো এইটো লৈ চাগে আপোনাৰ 8 নম্বৰ ডেলিভাৰী হ'লে হয়, কিন্তু সেইটোতো বিক্ৰী হোৱা নাই। এইটো লৈ আপোনাৰ 8 নম্বৰে ধৰি লওক, 8 নম্বৰে ডেলিভাৰী। কিন্তু সেইটো যদি কোনোবাই চাই আছে, ল'ব পাৰে সেইটো ইনকুবেটৰ মেচিন। ইয়াতে কণ্ট্ৰলাৰত দেখাই আছে 33.2। এইটো 37.7 হোৱাৰ লগে লগে আপোনাৰ বাল্বখন অফ হৈ যাব। আকৌ যেতিয়া 37 হৈ যাব, তাৰপিছত বাল্বখন নিজে নিজে জ্বলি যাব। এইটো অট'মেটিক ছেট কৰা আছে। তো এইটো ধুনীয়াকৈ এতিয়া পেকেজিং কৰোঁ। পেকেজিং কৰাৰ পিছত বাইকেৰে বান্ধি তাৰপিছত ৰৌতাকলৈকে লৈ যাওঁ। তো যদি আপোনালোকৰ লাগে এনেকুৱা ধৰণৰ ইনকুবেটৰ মেচিন, ল'ব পাৰে। বৰ্তমান এভেইলেবল আছে, আপোনালোকে পিছফালে চাব পাৰিছে, বহুতকেইটা আছে। আৰু বাকী ধৰি লওক লোকেল কুকুৰা, তাৰপিছত পাতিহাঁহ, টাৰ্কি, চিল্কি, গিনিপল, এইবিলাকৰ পোৱালি এতিয়া বাৰু মই উঠোৱা নাই। ভাবি আছোঁ যে ঈদৰ পিছত উঠাম বুলি, যিহেতু বৰ্তমান আমাৰ ৰমজান মাহ চলি আছে ন, ৰোজা চলি আছে। তো সেইকাৰণে বহুত মানে অলপ চলপ সময় দিব লাগে। ইফালে মোৰ কলেজো আছে, কলেজতো যাব লাগে, ৰেগুলাৰ ক্লাছ। তো সেইকাৰণে অলপ মানে হেৰিত পৰি গৈছোঁ। আৰু কি ক'ম আপোনালোকক, এনেকুৱা লেভেলৰ মানুহ আছে, বহুতে কি ক'ম, আৰু এটা ভিডিঅ'ত বাৰু ধুনীয়াকৈ বুজাই কৈ দিম। মানে মোৰ বহুত পইচা ফচি আছে, মানে মানুহবিলাকক বিশ্বাস কৰি কৰি মোৰ মানে 12টা বাজিছে। তো সেইকাৰণে মানে অৰ্থনৈতিকভাৱে অলপ জুৰুলা হৈ পৰিছোঁ। মানে পইচাও নাই, কাৰণ যিহেতু মই ধৰি লওক এইবিলাক কৰিয়ে নিজৰ পঢ়া শুনাৰ খৰচ, তাৰপৰা নিজৰ খৰচ, এইটো কৰি পিনিয়ে মই ওলাই আছোঁ। এইবিলাক খৰচ, পঢ়া শুনাৰ খৰচ, নিজৰ খৰচ, তাৰপিছত এইবিলাক পোৱালিক দানা পানী দিয়া, এই গোটেইখিনি এইবিলাকৰ পৰাই আহে। বহুত ষ্ট্ৰাগল কৰি আছোঁ। তো যিকে নহওক, আপোনালোকে যেনেকুৱাকৈ ছাপোৰ্ট কৰি আছে, ভাল পোৱা দি আছে, এনেকুৱাকৈ আগন্তুক দিনত দি যাব ভাল পোৱা। তো পাব, আপোনালোকে ৱেইট কৰক, আপোনালোকে ধৈৰ্যহাৰা হৈ নাযাব। কয় নহয় যে ধৈৰ্য ধৰিব লাগে যিকোনো এটা বস্তু পাব হ'লে। তো আপোনালোকে জাষ্ট খালি আৰু কেইটা দিন ধৈৰ্য ধৰক, মানে 1-2 মাহ। আৰু মাজে মাজেতো কেইটামানকৈ ওলায়ে আছে টাৰ্কি পোৱালি। তো যেতিয়া ওলায় তেতিয়া মই আপোনালোকক আপডেটটো জনাই দিম। তো যিকে নহওক, এয়া আছিল আজিৰ ভিডিঅ'টো। এই মেচিনটো ধুনীয়াকৈ পেকেজিং কৰি লওঁ, যিহেতু 2টা বজাত ডেলিভাৰী দিব লাগিব, ৰৌতা যাই পাব লাগিব 2টা বজাৰ আগতে। তো এতিয়া সোনকালে লৈ যাওঁ। মানে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু এনেকুৱা থাৰ্ড ক্লাছ মানুহ মানে বহুত আছে, চবেই মানে তেনেকুৱা নহয়, সেইটো বাৰু ঠিক, কিন্তু এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ মানুহ মানে পাওঁ এইটো লাইনত। তো আপোনালোকে বেয়া নাপাব বাৰু, কিন্তু দাদাজনৰ উদ্দেশ্য কৰিহে কৈছোঁ দাদাজনক। তো বহুত বেয়া কৰিছে কামটো, এনেকুৱা কৰিব নালাগিছিল। কাৰণ এতিয়া সি কৰিছে এই অৱস্থা, সেইকাৰণে চবৰ ওপৰতে বিশ্বাসটো হেৰাই যায় ন। তো এই দাদাজনে কৰিছে। এতিয়া আপোনালোকে যদি নাই দাদা আপুনি পঠাই দিয়ক, আমি কেছ অন ডেলিভাৰী কৰি দিম, মই কিন্তু দাদা এতিয়া মানে কেছ অন ডেলিভাৰীও নহয়, আৰু ধৰি লওক এই বিশ্বাস বস্তু মোৰ ফালৰ পৰা এতিয়া উঠি গৈছে। তো যিকে নহওক বেয়া নাপাব, কিন্তু মোৰ পৰা বস্তু ল'লে এতিয়া আগতীয়াকৈ ফুল পে'মেণ্ট কৰিব লাগিব, তাৰপিছতহে মই বস্তু দিম। তো এয়া আছিল আজিৰ ভিডিঅ'টো। ভালে থাকিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ধন্যবাদ, জয় আই অসম।